আজি 3 দিন 4 দিনৰ পৰা বুকিং কৰি আছোঁ, বুকিং হোৱা নাই। কিন্তু এই উজ্জ্বলা গেছটো যে আজি ৰাতিপুৱা 8:30 বুকিং কৰিছোঁ, সেইটো হৈছে। কিন্তু আৰু যিটো আগৰ পৰা কৰি আছিল সেইটো এতিয়ালৈকে হোৱা নাই। এতিয়া হৈছে মানে সিহঁতে কৈ আছে যে গেছৰ নাটনি পৰিছে, কিবা পৰিছে। কিন্তু আমি জাগাতটো আমি মোবাইল আৰু কি নাম কয় টিভিটো আমি গম পাইছোঁ যে নাটনি হোৱা নাই বুলি জাগাত। প্ৰথমটো বুকিঙে লোৱা নাই, 2 দিনৰ পৰা ট্ৰাই কৰিছোঁ, বুকিং নলয়। তাৰপিছত আকৌ মই কি কৰিলোঁ, এপ আছে এটা ইণ্ডিয়ান অইলৰ এপ, সেইটোত বুকিং কৰিছোঁ, বুকিং হৈ গৈছে। কালিতো পোৱা নাই, আজি চাওঁ কি হয়। একো ক্ৰাইচিছ হোৱা নাই, লেকিন ইয়াতে চব দেখাই আছে, ক্ৰাইচিছ আছে বিলকুল। এইটো প্ৰব্লেম হৈ আছে, জানবুজি কৰি আছে এটা। চৰকাৰে এইটো বস্তু চকু দিব লাগে। চকু দিব লাগে, এইটো লাগেই লাগে। এনেকুৱা থাকিলে কেনেকুৱা হ'ব, গেছ যদি নাপায় মানুহকেইটা কেনেকৈ চলিব? আৰু চেণ্টাৰ গভৰ্ণমেণ্ট বাৰে বাৰে কৈছে একো ক্ৰাইচিছ হোৱাই নাই, তেনেকুৱা কিয় হৈ আছে? এইটো কথা চৰকাৰৰ পৰা সুধিব লাগিব, কিয় হৈছে এনেকুৱা? যদি চেণ্টাৰ গভৰ্ণমেণ্ট কৈছে একো প্ৰব্লেমে হোৱা নাই, চাওক চব ৰাতিপুৱা বহি আছে, গেছ পোৱা নাই।